আৰু আজি মানে যোৰহাটত থাৰৰ বাৰ্থডে যোৰহাটত থাৰৰ বাৰ্থডে আজি জন্মদিন ওলাই যাব সকলে হাত চাপৰে একেলগে কি কোৱা এখনে কিনিবলৈ EMI দিবলৈ দিগদাৰ কি হৈছে যোৰহাটত অকল থাৰে চলিব মানে আপোনাৰ এইটো দেখিব লাগিব কেতিয়াবা বিশ্বাস আপোনাৰ লগ লাগি গৈছে চাগে মোৰ লোভ লাগি গৈছে লোভ বুলি যিটো কয় মানে থাৰ এটা ব্ৰেণ্ড আচলতে কৈছে থাৰ এটা গাড়ীখন এবাৰ চাই লওক তাৰ পিছত নিজে আপোনালোকে ফিডবেকটো দিব তাৰ বাহিৰে আমি একো নকওঁ মানে ৰজা নমস্কাৰ বন্ধু বান্ধৱসকল আৰু আজি মই আহি আছো আমাৰ যোৰহাটত আজি লঞ্চ কৰিব মহিন্দ্ৰা থাৰ ৰক্স মানে কি হ'ল আগৰ যিখন থাৰ আছিলে সেইখন থাৰ আছিলে আপোনাৰ 3 ডোৰ মানে 3খন দৰা আছিলে আৰু এতিয়া যিখন নতুন থাৰ ৰক্স মানে আজি লঞ্চ কৰিব আমাৰ যোৰহাটত আৰু সেইখনত মানে এটা ফেমিলি কাৰণে একদম মজা আৰু বোকা পানীতো একদম যদি যাবলৈ হয় একদম এইটো কাৰণটো ক'বই নালাগে বোকা পানী একদম ফালি গুচি যায় একদম থাৰ চবে গম পায়েই আৰু সেই থাৰখন আজি মানে যিখন থাৰ ৰক্স নতুনকৈ আজি লঞ্চ কৰিব আৰু সেই লঞ্চৰ অনুষ্ঠানলৈ মাতিছে আহি আছো আৰু গৈ এই থাৰখনৰ বিষয়ে যিমানখিনি আপোনালোকক জনাব পাৰোঁ জনাবলৈ চেষ্টা কৰিম আৰু এটা বেছি দেৰি নকৰোঁ গৈ পেলাই য'ত আজি থাৰখন লঞ্চ কৰিব তালৈ গৈ ল'ম আৰু যদি মোৰ আপুনি চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলখনত প্ৰেছ কৰিব আৰু যদি ফেচবুকত চাইছে ফেচবুক ফ'ল' কৰি দিব আৰু এতিয়া ডাইৰেক্ট গৈ য'ত থাৰ লঞ্চ কৰে তালৈ গৈ তাত লগ পাই আছোঁ আপোনালোকক জেগাটো আহি পাই গ'লো একদম চব একদম ধুনীয়া একদম সজাইছে মেলিছে আৰু গাড়ীখন আপোনালোকে যিখন সকলো ৰাইজ একদম আগৰে ৰখি আছে আৰু এইখন গাড়ী একদম সজাই থৈছে একদম কাপোৰ চাপোৰ দি ঢাকি আৰু কিছু সময়ৰ পিছতে এই যিখন নতুন থাৰ এইখন ইয়াত যোৰহাটবাসীৰ বাবে মুকলি কৰি দিব মানে সকলোৰে বাবে মুকলি কৰি দিব আৰু মুকলি কৰাৰ পিছত এই থাৰখনৰ বিষয়ে আৰু অধিক আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ভিতৰৰ ইণ্টাৰভিউ কেনেকুৱা কি সকলোখিনি আপোনালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰিম এগছি বন্তি প্ৰজ্বলনেৰে আজি আমাৰ এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিব বিচাৰিছোঁ সকলে হাত চাপৰি তৰফৰ পৰা আমাৰ ৰুচিকা এখনি ফলাম কৰিছে এটা মৰম যাচিব আমাৰ মাজত লাগে এইটো মই ভাবিলো অকণমান মিলি জুলি যাম যে ক'লা ৰঙৰ থাৰ বগা ৰঙৰ থাৰ আহি আছে আৰু মোৰ পচন্দ আকৌ বগাখন সেইকাৰণে আজি মই অকণমান মেটচ কৰি আহিছিলোঁ যে বগা ক'লা মিলি পেলাই যাম কিন্তু মই খুলিম বেয়া নাপাব কিন্তু ইমান বেছি গৰম লাগিছে ওপৰতো খুলিব লাগিব কিনাই দিয়াৰ দায়িত্ব কিন্তু সেলছমেনজনৰ আপুনি চাব বেংকৰ ওচৰত যাব গৈ পেলাই ফাইলটো নাই জাৰ্নেলিষ্ট বা পুলিচ বা অমুক হয় কিন্তু আপুনি চাব সেলছমেনজনে কৰবাত নহয় কৰবাত ঘূৰি মেলি আহিও আপোনাক ক'ব আপুনি গাড়ী পাই যাব টেনশ্যন নল'ব আপুনি অমুকটো ডকুমেণ্ট নাই টেনশ্যন নল'ব এই অমুকটো আপোনাৰ হেৰিয়াত কিবা স্ক'ৰ ৰেট থাকে নহয় আমাৰ এইটোকে চিভিল স্ক'ৰ 800 নাথাকিলে বা 600 বা এনেকুৱা নাথাকে হ'ব চলি যাব আমি কৰি দিম টেনশ্যন নল'ব বেংকে নিদিলে নাই তাৰপিছত গৈ তেওঁলোক পাবগে ফাইনেন্স প্ৰাইভেট ফাইনেন্স পাবগে তাৰ পৰা হ'লেও কৰি দিব বেছি লাগিলে আমি ইণ্টাৰেষ্ট দি পেলাই নলওঁ কিয় গতিকে সেলছমেনসকললৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ এখন যে গাড়ী চলাই আছো আপোনালোকৰ বাবে ধন্যবাদ নহ'লে জাৰ্নেলিষ্টক গাড়ী নিদিয়ে প্ৰথম কথা ইমোচনছখিনি এতিয়া ক'লা কাপোৰৰ মাজৰ পৰা ওলাই যাব সকলে হাত চাপৰে একেলগে সকলোৰে মৰমৰ আৱেগখিনি সঁচাকৈ লনৰ লাগি পেলাই এনেকুৱা লাগিছে সঁচা সকলোখিনি সুবিধা দিছে থাৰত
আৰু মই ভাবোঁ যোনে এবাৰ চাব সি থাৰ ল'ব। খাদ্য অপেনিং কৰিছে আগতে থিয়েটাৰ আছিলে, সেইটো কাৰণে অকল ফেমিলিৰ কাৰণে প্ৰব্লেম আছিলে। ডেফিনেটলি ফেমিলিৰ এইবাৰ ফেমিলিৰ কাৰণে আটাইতকৈ সুবিধা, ফেমিলিৰ কাৰণে সুবিধা। আগতে আৰু মেইন ডিকিৰ প্ৰব্লেম আছিলে। ডেফিনেটলি ডিকিৰ যথেষ্ট স্পেচিয়াছ দিছে আৰু আপোনাৰ ছানৰুফ স্কাইৰুফ অল ফেচিলিটি ইনক্লুডিং বহুত ধুনীয়া, বহুত ধুনীয়া। আৰু থাৰ বিষয়ে কি ক'ব? থাৰ এটা ব্ৰেণ্ড, আচলতে কৈছে থাৰ এটা ব্ৰেণ্ড। থাৰখন লৈ যোৱা মানে আপোনাৰ এটা নিজস্ব পৰিচয়। আপুনি আকৌ পৰিচয় দিব নালাগে, মই থাৰ লৈ আহিছোঁ। ডেফিনেটলি থাৰ এটা ব্ৰেণ্ড হয় আচলতে। মানে মই ভাবোঁ যে মানুহজনো ব্ৰেণ্ডেড হৈ যায়। থাৰ বুক কৰিব লাগিব। কি কোৱা, এখনেই কিনিবলৈ EMI দিবলৈ দিগদাৰ। আগতে কৈছে থাৰটো এটা ইমোশ্যন। থাৰটো ইমোশ্যন হয় আৰু ৰোড প্ৰেজেণ্ট যিটো আৰু যি মানে যোৰহাটত এতিয়ালৈকে বোলে 100খন বুকিং হৈছে, যোৰহাটত অকল থাৰে চলিব মানে। মানে থাৰখন গ'লে মানে চবেই চাই যায় বহি পেলাই, সেইটোৱে মেইন। আৰু এতিয়াতো আৰু চাব আৰু থাৰ কোনে চলে সেইটোৱে নকওঁ আকৌ চবেই বুজি পাই গৈছে নেকি? হয় বুক কৰিছোঁ, ফাৰ্ষ্ট দিনে বুক মানে কৰি আছোঁ। এইটো এখনেই লৈ যাওঁ লাগিছে, ইমান ভাল লাগিছে। থাৰ আছে আগৰখন যিহেতু অলপ ডিকিৰ প্ৰব্লেম, ফেমিলিৰ কাৰণে প্ৰব্লেম, আৰু এতিয়া ফেমিলিৰ কাৰণে একদম মজা আৰু মজা চব যাব পাৰিব, ফেমিলি যাব পাৰিব, অফ ৰ'ডিং হ'ব, চব বস্তু ইয়াতে আছে এভেইলেবল। ছানৰুফ আছে, কি ধুনীয়া মস্তি আৰামছে যাব, ভাল লাগিছে। চবতে থাৰত অফ ৰ'ডিং কৰিছে ক'ৰবাত? অফ ৰ'ডিং কৰিছোঁ, কিন্তু এইখন ফাৰ্ষ্ট, মানে 5 doors ফাৰ্ষ্ট হ'ব, ফাৰ্ষ্ট বহিছোঁ। হয় সেয়া নেক্সট ভিডিঅ' কেতিয়াবা থাৰত দেখিম আৰু। কোনে? মোৰ আপোনাৰ এইটো দেখিব লাগিব কেতিয়াবা। হ'ব, কেতিয়াবা হ'ব এটা সময়ত। হয়। আৰু আপোনালোকে এইটো লঞ্চ কৰা দেখিলে আৰু বাইদেউ আহিছে, তোমাৰ নামটো? মোৰ নাম ৰুচিকা। ৰুচিকা, থাৰৰ বিষয়ে কি ক'বা? থাৰৰ বিষয়েনো কি ক'ম, থাৰখন নিজে এটা ব্ৰেণ্ড হয়। একদম সঁচা কথা, থাৰখন একদম নিজে এটা ব্ৰেণ্ড আৰু। মোৰ বেকত দেখিছে এখন থাৰ 5 door হয়, আৰু আগতে অলপ ডিকিৰ কাৰণে প্ৰব্লেম আছিলে। একদম সহজ ভাষাত কৈ দিছোঁ, ডিকিৰ কাৰণে অলপ প্ৰব্লেম আছিলে। আৰু ইয়াত এতিয়া আপুনি ডিকিটো আহি চাই লওঁ, মই নেক্সট ভিডিঅ'ত দেখাম বাৰু ডিকিটো কিমান ডাঙৰ হয়। এটা মানে সৰু সুৰা দুটা বাচ্ছা একদম ধুনীয়াকৈ বহি যাব পাৰিব। গাড়ীখন এবাৰ চাই লওক, তাৰপিছত নিজে আপোনালোকে ফিডবেকটো দিব। তাৰ বাহিৰে আমি একো নকওঁ, নিজে চাই নিজে ফিলটো লৈ যাম। সেইটোৱে একদম নিজে, ই এটা নিজে ব্ৰেণ্ড হয়। আৰু এতিয়া যিখন থাৰ ৰক্স আজি নতুনকৈ লঞ্চ কৰিছে, আৰু এই থাৰ ৰক্সৰ বিষয়ে গোটেইখিনি এটা জানিম। আৰু গোটেইখিনি জানিবলৈ মানে মোৰ ইমান এটা আইডিয়া নাই, মানে এইখন যিখন যিহেতু আজি নতুনকৈ লঞ্চ কৰিছে, আৰু ইয়াৰ বিষয়ে জানিম। এজন দাদা আছে, তাক প্ৰথমতে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে ইয়াৰ মডেল কেইটা উপলব্ধ? ইয়াত 6টা মডেল পাব আপুনি। ইয়াত 6টা মডেল উপলব্ধ ন? হয়। আৰু ইয়াত পেট্ৰল আৰু ডিজেল দুটাই পাই যাব? 2টা মডেল পাব। পেট্ৰল আৰু ডিজেল দুটাই পাব? পেট্ৰল আৰু ডিজেল 2টা মডেল পাব। আগৰখন আৰু এতিয়াখনত মানে ডিফাৰেঞ্চটো কি? চাওক, আগৰখন আমি চাওঁ 3 door বুলি কোৱা হয়। একচুৱেলি কয় আগৰখন বহুত মানুহৰ প্ৰব্লেম আছিলে, যে কি ফেমিলি মানুহ উঠিব নোৱাৰে, বা 2খন দৰ্জা দিছে, উঠিবলৈ অকণমান অসুবিধা হয়। চাদৰ মেখেলা পিন্ধি উঠিবলৈ দিগদাৰ হয়, মাইকী মানুহ মহিলা অকণমান উঠিবলৈ দিগদাৰ হয়। এখন কি হ'ল, সেইকাৰণে সেই তাৰ সংগতিৰ ওপৰত সংগতি ৰাখি পেলাই ইয়াত এখন 5 door হিচাপে উলিয়াইছে, যিটো আপোনাৰ 4খন দৰ্জা থাকিব, এখন পিছত ডিগি হিচাপে সেইখনটো 5 door হিচাপে কোৱা হয়। প্লাছ ইয়াত অনায়াসে মানে এটা ফেমিলি মেম্বাৰ। ভিতৰত একদম মজা, আৰু ভিতৰতো মানে পিছত দেখাই আছো বাৰু। হয়, আপুনি যদি ফ্ৰণ্টত চাই আপুনি আহক এইফালে ফ্ৰণ্টত। যিটো আপোনাৰ হেডলেম্প দিছে, বাই স্মাৰ্ট LED হয়। একদম C শেপ DL থাকিব ইয়াত, নতুনকৈ গ্ৰিল দিছে, মহিন্দ্ৰাৰ লগো থাকিব ইয়াত। ফ্ৰণ্ট বাম্পাৰ দিছে উইথ চিগনেচাৰ, যিটো ফগ লেম্প দিছে, তলত ফগ লেম্প থাকিব। এণ্ড প্লাছ আপুনি যদি R19 এলয় হুইল আছে, এণ্ড ইয়াত ফলে আপুনি থাৰ ৰক্সৰ এটা বেজিং আছে ফ্ৰণ্টত চালে। 360 ডিগ্ৰী সাউণ্ড ভিউ কেমেৰা আপুনি দেখিব পাইছে ইয়াত। এটা ফুটি ওলাইছে, এইটো কি আছে? এইটো 360 কেমেৰা আছে ন? 360 কেমেৰা পাব আপুনি। এবাৰ থাৰত এইটো আগৰখন আছিলে? আগৰখন নাছিলে, আগৰখনত 360 কেমেৰা নাছিলে, আৰু এতিয়া এখন যিখন থাৰ, আৰু এইটো মানে গোটেইটা মডেল আছে নেকি? ইয়াতে টপ মডেল পাব, XML লাক্সাৰি পাব। এখন টপ মডেল মানে কি হৈছে আপোনাৰ 360 ডিগ্ৰী সাউণ্ড ভিউ কেমেৰা পাব। ভিতৰৰ পৰা দেখাম বাৰু, আৰু এইখিনি বহুতখিনি বস্তু আছে, এইখিনি মই আপোনাক লাহে লাহে কৈ থাকিম কি কি পাব আপুনি থাৰ। আৰু এটা পেন মানে ডিকিটো আগতে মানে একদম মানুহৰ এটা ডাঙৰ এটা প্ৰব্লেম আছিলে, যদি ক'ৰবাত যাব বিচাৰে, লাগেজ নিব বিচাৰে, বা ফেমিলিৰ কাৰণে হওক বা ট্ৰেভেল কৰিবলৈ হওক, মানে লাগেজৰ কাৰণে প্ৰব্লেম আছিলে। এতিয়া আপুনি লাগেজ চাই এবাৰ ডিকি, সেই ডিকিটো মানে যথেষ্ট ডাঙৰ দিছে এবাৰ, সকলোৰে কাৰণে মানে সুবিধাৰ্থে। চাই 447 লিটাৰ, আপুনি যদি চাই স্পেচৰ লাগে 447 এণ্ড ৰুফৰ লাগে 644 লিটাৰ। আৰু এটা লাইটো দিছে সুবিধাৰ্থে। আগৰখনত মানে ডিকি আছিলে বুলি ক'ব পাৰি, আৰু এতিয়াখনত চব ডিকি। ভাইটি কেনেকুৱা লাগিছে? ভাল লাগিছে। ল'বা নেকি থাৰ? ইয়াত আপুনি ডিকিত যদি মন বিশ্বাস আপুনি যদি কৰে, বহি শুই যাব পাৰিব এজন মানুহ। চব দেখাই দিছে, আৰু এজন মানুহ আপোনালোকে ইয়াত ধুনীয়াকৈ শুই যাব পাৰিব। আৰু যদি সৰু সৰু বাচ্ছা থাকে, এইফালে এটা ধুনীয়াকৈ একদম শুই যাব পাৰিব। আৰু নেক্সট এই ভিতৰটো, ইয়াৰ ভিতৰত মানে কিখিনি নতুনকৈ ফিচাৰ্ছখিনি দিছে, এই সকলোখিনি আপোনাক দেখাই আছোঁ। এতিয়া ভিতৰলৈ গৈ আপোনাক দেখাই দিছোঁ। আৰু এটা চাওক,
আগতে কি আছিলে থাৰত দৰ্জা এখন আছিলে এইপিনে চক দুখন দৰ্জা আছিলে আগতে তিনিখন মানে আছিলে ডিকিৰ সৈতে ধৰি আগত তিনিখন আছিলে মানে ড্ৰাইভাৰ আছিলে আপুনি সাইডত আছিলে কো ড্ৰাইভাৰৰ কাৰণে আছিলে আৰু আগতে এটো সিট আপোনাৰ কৰি যাব লাগিছিল বেকা কৰি পেলাই যাবলগীয়া আছিলে বেকৰ কাৰণে অসুবিধা হৈছিল আগতে মানে সেইটো কাৰণে বহুত ফেমিলিৰ কাৰণে অলপ দিগদাৰ আছিলে আৰু এতিয়া মানে একো মানে দিগদাৰ নাইকিয়া চক একদম ফেমিলিৰ কাৰণে হওক বা ট্ৰেভেলৰ কাৰণে হওক পাহাৰে ভৈয়ামে একদম বোকাই পানীয়ে চলি যাব থাৰ আৰু এতিয়া নেক্সট ভিতৰটোত গৈ ভিতৰটো আপোনাৰ কেনেকুৱা কি দেখাই আছো দেখিলে আৰু এতিয়া ভিতৰটো আৰু এতিয়া আপোনাক ভিতৰটো দেখাই দিছোঁ আৰু থাৰৰ এই যিখন নতুনকৈ থাৰ ৰক্স এই থাৰ ৰক্সৰ নিতম যিখন ছেগমেণ্ট আহিছে তাৰ ইণ্টাৰভিউটো আপোনাক দেখাইছোঁ ইণ্টাৰভিউটো চাওক আপোনালোকে আৰু ইণ্টাৰভিউটোৰ বিষয়ে আমাৰ দাদাই সকলোখিনি কৈ দিব দাদা আপোনালোকৰ একদম সকলোখিনি বতাই দিয়ক নতুনকৈ মানে যিখিনি আহিছে আগৰ থাৰ যিখনে চলাইছিলে কৈছিলে ষ্টেইংটো বহুত হাৰ্ড আছিলে কিন্তু এতিয়া আপুনি যদি চাই ষ্টেইংটো ইমান স্মুথ হৈ গ'ল ইমান চফ্ট হৈ গ'ল মানে আপুনি কিছুমান যদি গাড়ী চলাই আছে বা কিমান লাক্সাৰী গাড়ী যদি চলাই আছে বুলি ভাল গাড়ী চলাই আছে আমি যাৰ যিটো স্মুথনেছ যাৰ যিটো মানে আপোনাৰ পাৰফৰ্মেঞ্চ ষ্টেইঙৰ মুডটো সেইটো আপুনি দেখিলে গম পাব যে কিমান স্মুথ আপুনি এটা আঙুলিয়ে যদি চাই এটা আঙুলি এনেকৈ ঘূৰাই পেলাই আপুনি ঠাইখন চলাব পাৰিব বহুত স্মুথ আছে এটা আঙুলিয়ে একদম ঘূৰাই দিব পাৰিব ৰাস্তাত এনেই মানে যিকোনো ৰাস্তাত আপুনি ইজিলি গাড়ীখন লৈ যাব পাৰিব গাড়ীখন যদি চাই আপুনি ইয়াত লেডাৰ ৰেপ দিছে লেডাৰ ৰেপ ফিনিছ আছে প্লাছ 12.5 সেণ্টিমিটাৰ ইনফৰটেইনমেণ্ট চিষ্টেম এণ্ড 12.5 সেণ্টিমিটাৰ ডিজিটেল ক্লাষ্টাৰ ইয়াত পাব আপুনি এণ্ড প্লাছ যদি আপুনি চাই ফ্ৰণ্টৰ পৰা আপুনি ইয়াত এখন 4 হুইল হয় এখন 4 হুইল 4 হুইল এক্সট্ৰা আছে আৰু লগতে শুনিছোঁ 4 হুইল 2 হুইল দুইটাতে উপলব্ধ না 4 হুইল 2 হুইল দুইটাতে উপলব্ধ আছে আপুনি সেইটো আপুনি নিজৰ ওপৰত কথা যে আপুনি যদি অফৰোডিং এক্সট্ৰিম লেভেলত অফৰোডিং কৰে তেতিয়া আপুনি 4 হুইললৈ যাব পাৰে যদি নহয় বোলে মই অফৰোডিং এক্সট্ৰিম লেভেলত অফৰোডিং নকৰোঁতে আপুনি 2 হুইলখনো আপুনি গাড়ীখন ভালকৈ চলাই থাকিব পাৰে আচ্ছা আপুনি এইটো যে হাওলা আছে এইটো ফ্ৰণ্ট ভেণ্টিলেটেড চিট আছে হয় ইয়াত যাতে আপোনাৰ পিঠিখন নাঘামে আপুনি বহি থাকিলে যাতে ঘাম ওলাই নাযায় বা সেইটো কাৰণে আপোনাৰ ফ্ৰণ্টত ভেণ্টিলেটেড চিট আছে য'ত আপোনাৰ এয়াৰ কণ্ডিশ্যনৰ ইয়াত সুবিধা আছে মানে বঢ়িয়া চক মানে আপোনালোকে ক'ৰবাত দূৰত লং জাৰ্ণি কৰে কিছুমানত গেঞ্জি ঘামি যায় বা এনেকুৱা কিবা কিবি বস্তু ঘামি যায় আৰু মানে চিন্তা নাই যদি এখন থাৰ লৈছে আপোনাৰ তলৰ পৰা ভেণ্টিলেটেড চিট আছে একদম চব ফালৰ পৰা ঠাণ্ডা লাগি থাকিব আৰু ডিছপ্লেত কৈছিলোঁ যে আপোনাৰ 360 ইয়াত কেমেৰা আছে 360 কেমেৰাটো চক ইয়াত 360 কেমেৰা আৰু ফ্ৰণ্টত আহিলে এইটো ফ্ৰণ্ট চক ইয়াৰ ফ্ৰণ্ট এইটো চক আৰু এতিয়া কেমেৰাত দেখাই দিছোঁ ইয়াৰ ফ্ৰণ্টত এয়া ষ্টেজ আছে আৰু ইয়াৰ ফ্ৰণ্টত লাহে চক এইটো বেকত আহিছে এইটো চাইডত আছে চকা কাটিছোঁ মই এয়া চাইডত চক এয়া চাইড ভিউটো এয়া আৰু ইয়াৰ কেমেৰাটো লাহে চক চকা এটা কাটিলে ওলাই যায় বঢ়িয়া আৰু যথেষ্ট 3D ওলাই আছে এইটো 3D ওলাই আছে ন এইটো ওপৰৰ পৰা ওলাই আছে 3D এইটো ৰাইট চাইডে এইটো পিছফালে বনেটত ওলাই আছে পিছফালে আছে এয়া কেমেৰাত একদম লাইভত দেখাই দিছোঁ বনেটৰ পিছফালে মানে কি চিচিটি এটা সুবিধা হয় আজিকালি চবতে সুবিধা হৈ গ'ল এইটো প্লাছ মানে কি সুবিধা হয় চলাবলৈ গাড়ীখন আৰু নেক্সট এটা সুধিছোঁ দেই আৰু আজিকালি মানে গাড়ীখন ল'লে মানে বহুতে ভাবি থাকে সেফটিটো বহুতে আজিকালি গাড়ীৰ লগতে সেফটিটো বিচাৰে ইয়াৰ সেফটি ক্ষেত্ৰত কেনেকুৱা কি আছে সেফটি ক্ষেত্ৰত এতিয়ালৈকে সেফটি ক্ষেত্ৰত 6 এয়াৰবেগছ আছে 6 এয়াৰবেগছ আছে এণ্ড এতিয়ালৈকে জিএন কাপৰ যিটো গ্ল'বেল আমাৰ ৰেটিং সেইটো বৰ্তমানলৈকে ওলোৱা নাই কিন্তু মোৰ বোধ হয় এইটো মষ্ট প্ৰবলি 5 ষ্টাৰ ৰেটিং আহিব সেফটি ফালৰ পৰা মানে 6 এয়াৰবেগ আছে 6 এয়াৰবেগ আছে 6 এয়াৰবেগ লগতে আপোনাৰ এডভান্স কেপাবিলিটি সুট বুলি এটা আছে যেনেকৈ আপুনি কি হয় সজবা সুধিছোঁ হয় মানে ষ্টাৰ্টিং যিটো মডেল হয় সেই মডেলটো পাই 6 এয়াৰবেগ আছে সেই মডেলটো পাই 6 এয়াৰবেগ আছে সেই মডেলটো পাই পুশ বটন ষ্টাৰ্ট পাই যাব আপুনি পুশ বটন ষ্টাৰ্ট পাব সেই মডেলটো পাই ইয়েছ আৰু আপোনালোকে চক এটা মানে এটা মজা আপোনালোকে যিটো ষ্টাৰ্টিং মডেল সেই মডেলটোৰ পাই আপোনালোকে 6 এয়াৰবেগ পাই যাব আৰু কি পাব ক'লে পুশ বটন ষ্টাৰ্ট পাই যাব ইলেক্ট্ৰনিক ষ্টেবিলিটি কন্ট্ৰল পাই যাব হয় কিছুমানে গাড়ীখন ভাবি থাকে হয় হয় মানে কালাৰ কি লং মানে কেনেকুৱা কালাৰ বহুতখিনি ফেচিলিটি আছে কালাৰ আছে আপোনাৰ আপুনি পাব আপুনি হোৱাইট কালাৰ পাব হোৱাইটটো ডুৱেল টোন আহি গৈছে ব্লেক কালাৰ ষ্টেল ব্লেক বুলি আহি গৈছে ব্লেক মানে মজা আৰু ইয়েছ ব্লেক টু ব্লেক কালাৰখিনি মানে বিচাৰে আৰু ব্লেক কালাৰ আহি গৈছে ডিপ ফৰেষ্ট বুলি এটা কালাৰ আহি যাব হয়তো বিচাৰিছে ইয়েছ ডিপ ফৰেষ্ট বুলি এটা কালাৰ আহি যাব নেবুলা ব্লু বুলি এটা কালাৰ আহিছে নতুনকে বেটলশ্বিপ গ্ৰে যিটো ইণ্ডিয়ান আৰ্মি যিটো নীলা কালাৰ এই কালাৰটো আমাৰ আহিছে গাড়ীখনত ডিজেল দুটাতে আছে প্লাছ আপুনি যে বাৰ্ণ চিয়ানা বুলি নতুন কালাৰ আহিছে বাৰ্ণ চিয়ানা এইকেইটা টোটেল কালাৰ পাব আহক শ্বৰুমলৈ শ্বৰুমত চাওক গাড়ীখন এবাৰ ভালে কালাৰকেইটা চাওক ভাবিছে মানে ভিডিঅ'ত ইমানখিনি দেখুৱাটো মানে সম্ভৱ নহয় আৰু এটা বস্তু মই কৈ আছো বেয়া পাব পাৰে আপোনালোকে যদি ল'ম বুলি ভাবিছে আমাৰ যোৰহাটত যিটো আছে আজি অপেনিং কৰিছে যোৰহাট পদুমণি আপুনি যোৰহাট বৰপুলত আছে যোৰহাটৰ মহিন্দ্ৰা ডিলাৰ এটাই আছে বৰ্তমান এটাই আছে আপোনালোকে আহি ইয়াত গাড়ীখন চাওক নিজে চলাই চাওক টেষ্ট ড্ৰাইভ কৰি চাওক তাৰপিছত ক'ব যে এবাৰ থাৰ মানে কি বনাইছে এবাৰ আৰু এটা কি একচুৱেলি কি হয় যিটো মই ক'ব বিচাৰো যে এটা ইণ্টাৰলি টাৰ্ণ এচিছ বুলি কোৱা হয় যিটো কি হয় একচুৱেলি আমি কেতিয়াবা ক'ৰবাত হিলছত গ'লে বা ক'ৰবাত কোনোবা জেগাত গ'লে গাড়ীখন ঘূৰত বহুত অসুবিধা হৈ যায়
মই মানে অথনিজন পাতিখন শুনিছিলো বোলে হয়। কম জেগাত ঘূৰি যায় হয় 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 সেইটো হৈছে ইণ্টেলি টাৰ্ণ এচিষ্ট হয় যেটো মানে কি হয় যেতিয়া ক'ৰ গাড়ীখন আমি যাম কিবা অফৰোডিং কৰিম গাড়ীখন যেতিয়া অকণমান জেগাত আমি এখন ঘূৰাবলগীয়া হৈ যায় মানে কি হয় চব মানে আপোনালোকৰ সৰু ৰাস্তা এটা পালেও হয়, গাড়ীখন ঘূৰাবলৈ বিচাৰ কৰিব লাগিছিল হয় হয় এইটো মানে কি হয় একদম কম জেগাতে গাড়ীখন হয় ধুনীয়াকৈ ঘূৰি যায় আৰু ধুনীয়াকৈ পাৰ্কিং কৰিব পাৰিব হয় ইণ্টেলি টাৰ্ণ এচিষ্ট মানে এইটো কাম কৰে যেতিয়া এখন চলাই গৈ থাকিব টাৰ্ণিং ল'ব সময়ত আপুনি আমাৰ ৰাইট চাইডে চুইচ বেংকত চুইচ আছে ইণ্টেলিজেন্স চুইচ যদি আপুনি অপেন কৰে 15 ছেকেণ্ডৰ কাৰণে ৰাইট চাইডে যিটো পিছৰ চকা মই অসমীয়া ৰাইট চাইডে যিটো পিছৰ চকা সেইটো 15 ছেকেণ্ডৰ কাৰণে লগ হৈ গুচি যায় তো ফলত কি হয় এখন একা জেগাতে গাড়ীখন ঘূৰিবলৈ সুবিধা হয় আৰু একা জেগাতে গাড়ীখন পাৰ্কিংটো কথা নহয় গাড়ীখন টাৰ্ণিং ল'ব পাৰে কম ৰেডিয়াছত যদি চাব বিচাৰে আৰু চানৰুফো দেখিছো চানৰুফো কেনেকুৱা কি হয় চানৰুফটো চাওক 4.5 সেন্টিমিটাৰৰ যিখিনি গাড়ী ৱৰ্ল্ড লাৰ্জেষ্ট স্কাইৰুফ হয় এখন এবাৰ দেখাই দেখোন বেয়া নাপায় চানৰুফো চক বঢ়িয়া ৱৰ্ল্ড লাৰ্জেষ্ট ৰাতিয়ে মানে মজা লাগি গৈছে আকাশখন দেখি আছো আৰু দিনত মানে ফিল্ডটো চক মানে কেনেকুৱা কি লাগিব থাৰ্ড গৈ আছে মানুহে চাই আছে আৰু আপুনি থাৰ্ড গৈ আছে এজৰ পৰা এনজয় কৰি আছে আৰু সাউন্ড সিস্টেম কেনেকুৱা দিছে সাউন্ড সিস্টেমটো আপোনাৰ 9 স্পিকাৰ হাৰমন গাৰ্ডন দিছে ব্ৰেন্ডেড দিছে 9 স্পিকাৰ দিছে 9 স্পিকাৰ দিছে হাৰমন গাৰ্ডন এটা ব্ৰেন্ড হয় এটা ভাল ব্ৰেন্ড হয় সবে চিনিয়ে পায় তো তাতকে আকৌ বুজাব নালাগে কিন্তু আপুনি এবাৰ সাউন্ডটো ফিল কৰি চাওক গানটো লগাই গানটো মানে এতিয়া মানে মই যেহেতু দেখাই মানে কপিয়াৰ লাগি যাব আৰু মই সাউন্ড অলৰেডি শুনিলো সাউন্ডটো মানে একদম মানে বেষ্ট বিলাক দৰকাৰাই নাই ঘুমাই থাকে আৰু মানে ডেকালৰ কাৰণে বা কোনোবা যদি ফুৰিব যায় ভাল পায় গান শুনি ভাল পায় সাউন্ড দিয়ক একদম বেষ্ট লগত দৰকাৰাই নাই আৰু এচি কথা শুনিছো লগতে এচি কেনেকুৱা এচি ভাল মহিন্দ্ৰা এচি বুলি ক'লে আৰু একো বুজাব নালাগে মহিন্দ্ৰা গাড়ী ধুনীয়া উঠিছে মহিন্দ্ৰা গাড়ী হয় গৰম হয় মহিন্দ্ৰা গাড়ীটো গৰম গাড়ীত বহি আছো হয় আৰু একদম ভিতৰত ঠাণ্ডা লাগি আছে ইয়াত আৰু এটা মই ক'বলৈ পাহৰিলো এডাছ লেভেল যিটো লেভেল 2 এডাছ আছে এণ্ড এডিনছ কানেক্ট যিটো এপছ কানেক্টেড কাৰ ফিচাৰ্ছ আছে প্লাছ এমাজন এলেক্সা ভইচ কমাণ্ড সেইখিনিও আপুনি ইয়াত উপলব্ধ আছে গাড়ীখনত আৰু আপোনালোকে ফ্ৰণ্টতো আপোনালোকক গোটেইখিনি দেখালোৱে এতিয়া নেক্সট আমি বেকত ইয়াত বেকৰ স্পেচটো কেনেকুৱা বেকৰ ফিল্ডটো কেনেকুৱা বেকলৈ উঠি আহিছো চক বঢ়িয়া বেকত উঠি আহিছো একদম এটা কথা কৈছিলো ইয়াত বেকৰ স্পেচ কিন্তু যথেষ্ট আছে দেই আৰু বেকত বহি আছো চক মানে বেকৰ ফিচাৰ্ছখিনিৰ বিষয়ে অলপ দাদাই ভালকৈ কৰিব আৰু এচি চক দাদা আপোনাক গোটেইখিনি অলপ ভালকৈ কৰিব হয় পিছফালে ৰিয়েৰ এচি প্লাছ আপুনি চি টাইপ USB চাৰ্জাৰো পাব আপুনি ইয়াত মোবাইল ৰাখিবলৈ জেগা দিছে প্লাছ আপুনি ৰিয়েৰ এচি ভেনটো থাকিবই প্লাছ আপুনি চক লেগ ৰুমটো চক আপুনি নিজে চক মোৰ এতিয়া 6 ফিটে আছো মই 6 ফিটত মই বহি কেনেকৈ সুবিধা পাই আছো কি হয় মই যথেষ্ট মানে ইয়াতকৈ ওখই বহি আছো যদিও চক মই ইয়াত বহি আছো কাৰণ ধুনীয়াকৈ আওজি আছো যদিও কিন্তু মোৰ ভৰিটো ইয়াত লাগি যোৱা নাই চক কিন্তু বঢ়িয়া আছে বঢ়িয়া লেগ ৰুমটো চক এণ্ড থাই চাপৰ্টটো চক থাই চাপৰ্টটো মানে থাই চাপৰ্টটো চক মানে অকণো মানে কষ্ট নাপায় যদি দূৰত লং জাৰ্ণি কৰে তেতিয়া অকণো কষ্ট নাপায় আৰু বেকৰ ডিকিটো চক এতিয়া আগতে আপোনাৰ পিছফালৰ পৰা দেখাইছিলো এতিয়া ইয়াৰ পৰা দেখাইছো চক ডিকিটো চক কি ধুনীয়া আছে এবাৰ আৰু পৰিয়ালৰ সকলোৰ কাৰণে এবাৰ মানে থাৰখন মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মানে বহুতৰ মুখে শুনি আছিলো মানে বহুতে আশা কৰি আছিলে যে থাৰখন ল'ম কিন্তু আগতে মানে অলপ প্ৰব্লেম আছিলে মানে যিহেতু 3 ডোৰ আছিলে আৰু এতিয়া 5 ডোৰ আহি গ'ল আৰু যদি আপোনালোকে এই থাৰখন ল'ম বুলি ভাবিছে আমাৰ যোৰহাটৰ বৰপুলত যিটো আমাৰ মহিন্দ্ৰা শ্বৰুম আছে তালৈ আহি যাওক আৰু তাত আপোনালোকে বুক কৰিব পাৰিব বুকিং চলি আছে নেকি বুকিং চলি আছে আৰু 3 তাৰিখৰ পৰা আমাৰ অনলাইন বুকিং আৰম্ভ হ'ব আৰু যদি কোনোবাই আৰু এটা সুধিছো মানে বুকিং যদি কৰিব বিচাৰে মিনিমাম কিমান মান টকা দিব লাগিব মিনিমাম আপুনি 21000 লৈ আছো আমি কোম্পানী যিটো প্ৰাইচ 21000 লৈ আছো প্লাছ আমাৰ অনলাইন বুকিং 3 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লগতে আমাৰ যদি কোনোবাই যোৰহাটৰ বাহিৰৰ পৰা চাই আছে ফোন নাম্বাৰ দি দিছো ফোনৰ যোগেদিও আপুনি এই গাড়ীখনৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু মানে বুকিং কেতিয়া কৰিব কেনেকৈ কৰিব সকলোখিনি কৰিব আপোনাৰ এবাৰ নাম্বাৰটো কৈ দিয়ক 8486 909007 84 তলত দি দিবা 86 90 909007 আপোনাৰ স্ক্ৰীনত নাম্বাৰ দি দিছো আৰু আৰম্ভণিৰ পৰা নাম্বাৰটো দিয়ে দিছো আপোনালোকে যদি কোনোবাই মহিন্দ্ৰা থাৰ নতুনখন ৰক্সখন ল'ম বুলি ভাবিছে এই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে বুক কৰিব পাৰিব আৰু যদি বিচাৰে যে টেষ্ট ড্ৰাইভ কৰিলোঁ টেষ্ট ড্ৰাইভ কৰিব পাৰিবহি আৰু আপোনালোকে লোৱাৰ আগতে যদি ভাবিছে যে এবাৰ গৈ চাই লওঁ যোৰহাটৰ মহিন্দ্ৰা ডিলাৰলৈ আহি যাওক চাই লওকহি আৰু তাৰপিছত ক'ব যে এইবাৰ থাৰ কি বনাইছে মইতো বহিয়ে খুব মজা পাইছো আৰু এটা বস্তু দিছে দেই লগতে পিছফালে আপুনি চাই এণ্ড আৰ্মৰেষ্ট কাপ হোল্ডাৰ পাব মানে চক একদম জলে যদি গৈছে এনেকৈ বঢ়িয়া টোপনীয়া কৰি দিয়ক আৰু কি লাগে লাষ্টৰ ৰুফৰলৈকে যে চক আপুনি স্কাইখন কিমান পিছফাললৈকে আছে আপোনাৰ সেইটো বস্তু চালে গম পাব আৰু এটা লাষ্টৰ এটা কথা সুধিছো ষ্টাৰ্টিং প্ৰাইচ কিমান পাছ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 13 লাখ টকা আছে এক্সৰুম প্ৰাইচ
হয় পেট্ৰলৰ আছে পেট্ৰলৰ পাব বেছ মডেল পেট্ৰলৰ 13 আপুনি অন ৰোড প্ৰাইচতে মই কৰিছো 1435 আহিব অন ৰোড প্ৰাইচ 1435 বা অন ৰোড প্ৰাইচ পাই পেট্ৰলৰ অন ৰোড প্ৰাইচ কৈ আছো অন ৰোড প্ৰাইচ আৰু ডিজেলৰ আহিব আপোনাৰ 1530 পৰা আহিব অন ৰোড প্ৰাইচ 1530 পৰা হয় 1530 পাঁচটা মডেল আছে ন ছটা মডেল পাব আপুনি ছটা মডেল আছে আৰু তাত আপুনি গোটেইখিনি বস্তু আছে যেনেকে আপুনি কিমান পায় MX5 মডেলটো পাব এটো ছানৰুফো পাব আপুনি তাত বহুতখিনি বস্তু পাব ওয়্যাৰলেছ চাৰ্জিংটো তাৰ তললৈ পাই যাব প্লাছ আপুনি ডায়মণ্ড এলয় হুইল পাব R18 সাইজৰ R18 সাইজৰ আপুনি ডায়মণ্ড এলয় হুইল থাকিব প্লাছ ৰিয়াৰ যদি চাই আপুনি বেক কেমেৰা ৰিয়াৰ ডিফগাৰ ৰিয়াৰ ৱাছ ৰিয়াৰ অটো ৱেপাৰ অটো হেডলেম্প ওয়্যাৰলেছ চাৰ্জাৰ 12.5 সেন্টিমিটাৰ টুইন HD যেটো ক্লাষ্টাৰ আছে এনেকৈ ইনফৰটেইনমেন্ট এণ্ড ক্লাষ্টাৰ পাব ক্ৰুজ কন্ট্ৰল থাকিব যিকিনে লেডাৰ ফিনিশ পাব আপুনি লেডাৰ সিট কভাৰ আহিব প্ৰিমিয়াম যেটো ইয়াত লাগি আছে মানে কোন লগতে আহিব ন ইয়াত লেডাৰ সিট কভাৰ কোম্পানী ফিটেড হয় এটো আহিব এণ্ড প্লাছ বহুতখিনি ফিচাৰ আছে আৰু এনেকৈ কোৱাৰ সম্ভৱ নহয় মানে ভিডিঅ'ত মানে সকলোখিনি মানে অসম্ভৱ হয় আৰু ভিডিঅ'টো আজি মই সমাপ্ত কৰিছো যদি কোনোবাই মহিন্দ্ৰা থাৰ ৰক্স ল'ম বুলি ভাবিছে আমাৰ যোৱাটোত আহি যাওক আকৌ কৈ দিছো নাম্বাৰ তলত দি দিছো আপোনাক কণ্টেক্ট কৰি লওক আহি পেলাই চাই যাওক টেষ্ট ড্ৰাইভ কৰি লওক আৰু আপুনি পুৰা এনজয় লওক থাৰত আৰু থাৰত গ'লে আপোনাক মানে চায়েই আমি নিজেও চাওঁ আৰু ভিডিঅ'টো আজি মানে বহুত বেছি আৰু আজি ভিডিঅ'টো ইমান ধন্যবাদ